নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় 3.0ৰ নতুন ফৰ্মুলা সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল, আপুনি অৱশ্যে অৰুণোদয় 3.0ৰ জৰিয়তে অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ লাগি আছে আৰু আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যদি যোগ্য হয় তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। কিন্তু অৰুণোদয় আঁচনিত আপুনি ইনক্লুড হ'বলৈ আপোনাৰ এটি দীঘলীয়া প্ৰক্ৰিয়া থাকে আৰু এই প্ৰক্ৰিয়াৰ মাজেৰে আপুনি ইনক্লুড হ'ব লাগিব। তো ইয়াৰ বাবে সৰ্বপ্ৰথম আপুনি এখন প্ৰপত্ৰ লাগিব, প্ৰপত্ৰটো ফিল আপ কৰিব লাগিব, উপযুক্ত ডকুমেণ্টছৰ সৈতে আপুনি জমা দিব লাগিব। সেই প্ৰপত্ৰখন DLMC লৈ যাব, স্থানীয় অনুষ্ঠানৰ জৰিয়তে, স্থানীয় কাৰ্যালয়ৰ জৰিয়তে DLMC আপোনাৰ প্ৰপত্ৰত আপোনাৰ ষ্টেট লেভেললৈ পঠিয়াই দিব। ষ্টেট লেভেল যি মনিটৰিং কমিটি থাকিব তাত মনিটৰিং হ'ব। DLMCয়ে মনিটৰিং কৰাৰ দৰে SLMCয়েও মনিটৰিং কৰিব আপোনাৰ প্ৰপত্ৰটো আৰু তাৰ পিছত আপোনাৰ এটা ফাইনেল লিষ্ট ওলাব আৰু এই লিষ্টটোত আপোনাক ফাইনেন্সিয়েল ডিপাৰ্টমেণ্টলৈ যাব আৰু ফাইনেন্সিয়েল ডিপাৰ্টমেণ্টত যোৱাৰ পিছত আপোনাৰ বেংক একাউণ্টতহে আপোনাৰ ধনখিনি বেংক একাউণ্টত পোনে পোনে আহি যাব, যাক আমি DBT বুলি কওঁ। তো এই প্ৰক্ৰিয়াখিনি সমাপন হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। তো এইখিনিতে আপোনালোকক জনাব যত্ন কৰিছোঁ যে অৰুণোদয় 3.0 নতুন ফৰ্মুলা জাৰি কৰা হৈছে। ইয়াৰ বাবে নতুন এটা ফৰ্মুলা আহিছে। সেই ফৰ্মুলাটো হ'ল যে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, নেক্সট আহিব অৰুণোদয়। তো এই তিনিটা ফেজ আপুনি পাৰ হ'ব লাগিব অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ। সৰ্বপ্ৰথম আধাৰ কাৰ্ড, নেক্সট আহিব ৰেচন কাৰ্ড, নেক্সট আহিব অৰুণোদয়। এই প্ৰক্ৰিয়াটোনো কি সম্পূৰ্ণভাৱে আপোনালোকক বুজাই দিব যত্ন কৰিম। লগতে আপোনাৰ বেংক একাউণ্টটো, বেংকৰ যিটো একাউণ্ট আপুনি প্ৰদান কৰিব সেই একাউণ্টটো কোনটো বেংকৰ হোৱা দৰকাৰ বা যিকোনো বেংক হ'লেই হ'ব নেকি। লগতে আপোনাৰ বেংক একাউণ্টটো এক্টিভ, DBT, ট্ৰেন্সফাৰেবল, এইবিলাক বুজিলে আপুনি কি বুজি পায়। এইবিলাক যদি আপোনাৰ বেংক একাউণ্টত কিবা সমস্যা হৈ আছে তেতিয়াহ'লে আপুনি আবেদন কৰিও বিমোৰত পৰিব, বেমেজালিত পৰিব, যাৰ কাৰণে তথ্যবিলাক আপুনি জানি বুজি এপ্লাই কৰিব লাগিব। তো এইবাৰ আহক প্ৰথমতে আপোনাক জনাইছোঁ যে অৰুণোদয় 3.0 নতুন ফৰ্মুলা যিটো জাৰি কৰা হৈছে যে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ইয়াৰ পিছত অৰুণোদয়। এই প্ৰক্ৰিয়াটো হ'ল যে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ সৰ্বপ্ৰথম আপোনাৰ পৰিয়ালত বা যি এপ্লিকেণ্ট হ'ব তাৰ নামত এখন আধাৰ কাৰ্ড থকাটো জৰুৰী, অৰ্থাৎ বাধ্যতামূলক হ'ব। যে আপোনাৰ যদি আধাৰ কাৰ্ড এখন আছে তেতিয়াহ'লে আপুনি পোনে পোনে অৰুণোদয়ৰ বাবে যোগ্য নহয়, আপুনি এটা স্ক'প পাৰ হৈ যাব নোৱাৰে। আপোনাৰ আধাৰ কাৰ্ড আছে যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিব। কথাখিনি ভালদৰে বুজি লওক। যদি আপোনাৰ আধাৰ কাৰ্ড এখন নাই, আপুনি ৰেচন কাৰ্ডো লাভ নকৰে, অৰুণোদয়ো লাভ নকৰে। তো যাৰ কাৰণে যদি আপোনাৰ আধাৰ কাৰ্ড এখন আছে তেতিয়াহ'লে আপুনি এখন ৰেচন কাৰ্ড লাভ কৰিব আৰু যেতিয়াই আপুনি এখন ৰেচন কাৰ্ড লাভ কৰিব, ৰেচন কাৰ্ড পালেহে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। অৰ্থাৎ ইয়াৰ প্ৰত্যেকটো ক্ষেত্ৰ আপোনাৰ বাধ্যতামূলক, কম্পালচাৰী যে আধাৰ কাৰ্ড আপোনাৰ থাকিব লাগিব। আধাৰ কাৰ্ড থাকিলেই আপুনি ৰেচন কাৰ্ড পাব আৰু আপোনাৰ আধাৰ কাৰ্ড থকাৰ পিছত ৰেচন কাৰ্ড আপুনি পালে আৰু ৰেচন কাৰ্ড পালেই আপুনি অৰুণোদয় আঁচনি ডেফিনেটলি লাভ কৰিব। তো এই তথ্যখিনি আপুনি হয়তো বুজি পাইছে। ইয়াৰ পিছত আহক, যদি বুজা নাই মোক কমেণ্ট কৰিব, মই পুনৰবাৰ আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম। তো এইবাৰ আহক, বহুতে জানিব বিচাৰে যে মোৰ পোষ্ট অফিচত একাউণ্ট আছে, মোৰ গ্ৰামীণ বেংকত একাউণ্ট আছে বা এই একাউণ্টসমূহ দিলে হ'বনে নাই অৰুণোদয় আঁচনিৰ বাবে। তো বন্ধুসকল, আপোনালোকক মই জনাইছোঁ যে ৰাষ্ট্ৰীয়কৃত যিকোনো বেংক একাউণ্ট আপুনি যিকোনো কামত ইউজ কৰিব পাৰে, কেৱল অৰুণোদয় আঁচনি নহয়, ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত বেংকসমূহৰ জৰিয়তে আপুনি বা ৰাজ্যিক পৰ্যায়তো হ'ব পাৰে, এই বেংকসমূহৰ জৰিয়তে আপুনি যিকোনো কাৰ্য কৰিব পাৰে। যাৰ কাৰণে অৰুণোদয় আঁচনিৰ কাৰণে আপুনি যিকোনো বেংকৰ বেংক একাউণ্ট ইউজ কৰিব পাৰে। ইয়াত কোনো বাধ্যবাধকতা নাই বা ইয়াত বেংক একাউণ্টটো কোনটো বেংকৰ সেইটো মেটাৰ নকৰিব। তো মেটাৰ কৰিব এই তথ্যখিনি যে আপোনাৰ বেংক একাউণ্টৰ এক্টিভনেছ, আপোনাৰ বেংক একাউণ্টৰ DBT এনেবল, আপোনাৰ বেংক একাউণ্টৰ ট্ৰেন্সফাৰেবল, এই তথ্যবিলাকহে বেছিকেলি নিৰ্ভৰ কৰিব। তো আপোনাৰ বেংক একাউণ্টটো এক্টিভ বুলিলে আপুনি কি বুজি পাব। তো আপোনাৰ বেংক একাউণ্টটো এক্টিভ হোৱা মানে যে আপোনাৰ বেংক একাউণ্টটো ইনএক্টিভ হৈ থকা নাই, অৰ্থাৎ আপোনাৰ বেংক একাউণ্টটো ব্লক হৈ থকা নাই যে আপুনি তাতে পইচা তাৰ পৰা উঠাব নোৱাৰে বা জমা থ'ব নোৱাৰে, এনেকুৱা হৈ থকা নাই। এনেকুৱা বেংক একাউণ্ট আপোনাৰ হ'ব লাগিব।
লগতে আপোনাক জনাই ৰাখিছোঁ যে আপোনাৰ বেংক একাউণ্টটো ডিবিটি এনেবল এই সিস্টেমটো এনেবল হোৱা হ'ব লাগিব মই ইয়াৰ আগৰ এটা ভিডিঅ'টো আপোনাক কৈছিলোঁ যদি এই প্ৰক্ৰিয়াখিনি নাই তেতিয়াহ'লে আৰু আপুনি আবেদন কৰাৰ পিছতো ধনখিনি নাপাব অনাহকত যাব আপোনাৰ আবেদনখিনি গতিকে আপোনাৰ বেংক একাউণ্টটো ডিবিটি এনেবল হোৱা হ'ব লাগিব বেসিক্যালি অৰুণোদয় আঁচনিৰ ধনখিনি আপুনি পাবলৈ কিয়নো আপোনাৰ বেংকত ডিবিটিৰ মাধ্যমত ধনখিনি ট্ৰান্সফাৰ হ'ব ফাইনেন্সিয়েল ডিপাৰ্টমেণ্টৰ পৰা গতিকে ডিবিটি বুলিলে আমি ডাইৰেক্ট বেংক ট্ৰান্সফাৰ বুলি বুজি পাওঁ আপোনাৰ হাতত নহয় কাৰোবাৰ থাৰ্ড পাৰ্টিৰ জৰিয়তে নহয় কোনো ধৰণৰ থাৰ্ড পাৰ্টিৰ ইয়াতে সুবিধা নাথাকিব থাৰ্ড পাৰ্টি ইয়াত দাখিল হ'ব নোৱাৰিব পোনে আপোনাৰ এটা বেংকৰ পৰা আপোনাৰ বেংক একাউণ্টলৈ এই ধনখিনি আহি যাব যাক ডিবিটি বুলি কোৱা হয় গতিকে আপোনাৰ বেংক একাউণ্টটো ডিবিটি এনেবল হ'ব লাগিব আৰু যেতিয়া ডিবিটি এনেবল হ'ব আপোনাৰ বেংক একাউণ্টটো ট্ৰান্সফাৰেবল হ'ব ট্ৰান্সফাৰেবল হোৱাটো যথেষ্ট দৰকাৰ আপুনি আপোনাৰ বেংক একাউণ্টটো এনেকুৱা বেংক একাউণ্ট প্ৰদান কৰিব য'ত মিনিমাম ট্ৰান্সফাৰ হয় এনেকুৱা আপোনাৰ বেংক একাউণ্টটো হ'ব লাগিব প্ৰত্যেক দিনাই বা আপোনাৰ নিৰ্দিষ্ট এটা সময়সীমা থাকে যে যি সময়ৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত কিছু পৰিমাণে হ'লেও ট্ৰানজেকশ্যন হৈছিলে তো এনেকুৱা বেংক একাউণ্ট আপুনি এটা প্ৰদান কৰিব আৰু এনেকুৱা বেংক একাউণ্ট যদি আপুনি প্ৰদান কৰিব পাৰে এক্টিভ ডিবিটি এনেবল বা ট্ৰান্সফাৰেবল তো তেতিয়াহ'লে আপোনাৰ অৰুণোদয় আঁচনিৰ যি ধনখিনি আপুনি লাভ কৰিব সেই ধনখিনি আপুনি নিঃসন্দেহে লাভ কৰিব তো ইয়াৰ বাবে আপুনি অৰুণোদয় আঁচনিৰ বাবে যেতিয়াই আবেদন কৰিব বা আবেদন কৰাৰ আগতেই প্ৰপত্ৰ ফিলআপ কৰাৰ আগতেই বা প্ৰপত্ৰটো জমা দিয়াৰ আগতে ফিলআপ কৰি থৈ দিব পাৰে আপুনি কোনো অসুবিধা নাই তো প্ৰপত্ৰটো ফিলআপ কৰি জমা ৰাখি দিব আপুনি জমা নিদিব যে আপোনাৰ বেংক একাউণ্টটো এক্টিভ কৰাই ল'ব ডিবিটি এনেবল কৰাই ল'ব ট্ৰান্সফাৰেবল কৰাই ল'ব তো ইয়াৰ বাবে আপোনাৰ বেংক একাউণ্টটো এক্টিভ আপুনি কেনেকৈ কৰিব আপুনি বেংকত গৈ কেৱাইচি কৰিব কেৱাইচি মাত্ৰ এটা কেৱাইচি কৰিলে আপোনাৰ বেংক একাউণ্টটো এক্টিভ হৈ যাব তো ইয়াৰ পিছত আপুনি আপোনাৰ বেংক একাউণ্টটো ডিবিটি এনেবল কেনেকৈ কৰিব আপুনি আপোনাৰ ব্ৰাঞ্চলৈ যাব আপোনাৰ বেংক শাখালৈ যাব তাতে আপুনি বেংকৰ কৰ্মকৰ্তাসকলক এই বিষয়ে সুধিব যে আপোনাৰ বেংক একাউণ্টটো ডিবিটি এনেবল কৰিব লাগে আপুনি ডিবিটি এনেবল কৰিব লাগে বুলি ক'লে তেওঁলোকে আপোনাক এখন প্ৰপত্ৰ প্ৰদান কৰিব আৰু সেই প্ৰপত্ৰখন ডিবিটি এনেবল সংক্ৰান্তত প্ৰপত্ৰ হ'ব আৰু সেই ডিবিটি এনেবল সংক্ৰান্তৰ যি প্ৰপত্ৰ আপোনাক প্ৰদান কৰা হ'ব আপুনি সেই প্ৰপত্ৰখন ফিলআপ কৰি সেই বেংকত জমা দি আহিব আৰু তাৰ পিছতে বেংক কৰ্তৃপক্ষই আপোনাৰ বেংক একাউণ্টটো ডিবিটি এনেবল কৰি দিব আৰু ডিবিটি এনেবল এক্টিভ থাকিলে আপোনাৰ বেংক একাউণ্টটো ট্ৰান্সফাৰেবল হৈ থাকিব যে আপোনাৰ বেংক একাউণ্টত ট্ৰানজেকশ্যন হৈ থাকিব আৰু তেতিয়া আপোনাৰ বেংক একাউণ্টটো 100% আপোনাৰ প্ৰচেছত আহি গ'ল যি প্ৰচেছত আপুনি অৰুণোদয় আঁচনিৰ আবেদন কৰাৰ পিছত ধনখিনি পোৱাৰ যথেষ্ট চান্স থাকে 99% চান্স থাকিব ইয়াত কোনো অসুবিধা নাথাকিব তো ইয়াৰ পিছত যদি কিবা কাৰণত আপোনাৰ বেংক একাউণ্টত এই সমস্যা আকৌ দেখা দিয়ে তেতিয়াহ'লে আপুনি প্ৰব্লেমত পৰিব কিন্তু আপোনাক জনাইছোঁ যে এই প্ৰব্লেমখিনি সলিউশ্যন কৰি যদি আপুনি দিয়ে তেতিয়াহ'লে সম্ভৱতঃ আৰু এই প্ৰব্লেম আপোনাৰ বেংক একাউণ্টত নাহিব তো যাৰ কাৰণে এই সম্পূৰ্ণ তথ্যখিনি আপুনি জানি বুজিহে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব নতুন প্ৰক্ৰিয়া আহিলে ইয়াৰ বাবেও আপুনি জানিব লাগিব আপোনাৰ বেংক একাউণ্ট সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য ইয়াতে প্ৰভাইড কৰা হৈছে তথ্যখিনি আপুনি বুজিব লাগিব ইয়াৰ পিছত ৰিলেভেন্স কিছু ডকুমেণ্টছ আপোনাৰ লাগিব সেই সংক্ৰান্তত আপোনালোকে গম পাই যাব তো আজিলৈ এৰিছোঁ ধন্যবাদ